ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মানীয়া বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া, পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডৰ CEO মনোজ কুমাৰ বৰুৱা ডাঙৰীয়া, AGCLৰ ভাইচ চেয়াৰমেন ইন্দ্ৰ গগৈ ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ। আজিৰ দিনটো আমাৰ কাৰণে এটা অত্যন্ত গৌৰৱৰ দিন। আজিৰ দিনটোত আমি তিনিটা নতুন কামৰ শুভাৰম্ভণি কৰিছোঁ। গুৱাহাটী মহানগৰীত আনুষ্ঠানিকভাৱে প্ৰাকৃতিক গেছ যোগান পাইপ নেচাৰেল গেছ ছাপ্লাইৰ আজি আমি শুভ উদ্বোধন কৰিছোঁ। বৰাক উপত্যকাৰ শিলচৰত সেই উপত্যকাটোৰ প্ৰথম CNG ষ্টেচনটো আজি উদ্বোধন হৈছে আৰু গুৱাহাটীৰ নিচেই কাষৰত থকা বাইহাটা, চাৰিআলি, হাজো, শুৱালকুছি আৰু ৰঙিয়াটো গেছ যোগানৰ যি প্ৰাৰম্ভিক কাম কাজ তাক আজি আৰম্ভ কৰা হৈছে। মনোজ বৰুৱা ডাঙৰীয়াই ইতিমধ্যে আমাক জনাইছে যে ভাৰত চৰকাৰে এটা স্বচ্ছ নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে অসম ৰাজ্যত চিটি গেছ যোগানৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে। পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেড যি নেকি অসম চৰকাৰ, গেইল ইণ্ডিয়া আৰু অইল ইণ্ডিয়াৰ এটা যৌথ কোম্পানী, আমি কামৰূপ মহানগৰ আৰু বৰাক উপত্যকাত চিটি গেছ যোগানৰ দায়িত্ব আমি লাভ কৰিছিলোঁ আৰু এই গোটেই প্ৰকল্পটোৰ বাবে পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে প্ৰায় ৩,০০০ কোটি টকা ব্যয় কৰিব। অসমৰ আন অঞ্চলসমূহো তেনেকৈ আন প্ৰতিষ্ঠানসমূহে লাভ কৰিছে আৰু তেওঁলোকেও নিজস্ব গতিৰে এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়িছে। কিন্তু আমি অত্যন্ত আনন্দিত যে আমাৰ যদি ইমিডিয়েট কম্পিটিটৰ বুলি ক'ব যাওঁ তেতিয়াহ'লে আন জাগাত আদানী গেছ প্ৰাইভেট লিমিটেডে নিবিদা পাইছিলে, আমি এটা অঞ্চলত পাইছিলোঁ। কিন্তু আজি আমি প্ৰাইভেট কোম্পানীতকৈও আগতে, আমাৰ এইটো এটা চৰকাৰী কোম্পানী, আমাৰ এক্সিকিউশ্যন বহুত আগত হৈছে আৰু আজি আমি আনুষ্ঠানিকভাৱে গুৱাহাটীত কানেকশ্যন দিবলৈ সক্ষম হৈছোঁ। গতিকে ই আমাৰ এফিচিয়েঞ্চিক ৰিফ্লেক্ট কৰে, ই আমাৰ পাৰদৰ্শিতাক ৰিফ্লেক্ট কৰে আৰু মই ভাবোঁ যে এই ধৰণৰ প্ৰতিযোগিতাত পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে যি এটা বিশাল পদক্ষেপ আগবঢ়াইছে সি আমাৰ ভৱিষ্যতৰ দিনবিলাকত এই কোম্পানীটো যে বহুত আগবাঢ়ি যাব তাৰ এক শুভ আৰম্ভণি বুলিও আমি ক'ব পাৰোঁ। এটা গুৱাহাটীত গেছ পাইপলাইন লে কৰা ইমান সহজ নাছিলে, এটা প্ৰত্যাহ্বানমূলক কাম আছিলে। বিশেষকৈ আমি গুৱাহাটীৰ পানী যোগানৰ সময়ত পানীৰ পাইপ লে কৰোঁতে কিমান সমস্যাৰ সন্মুখীন হওঁ আমি তাক জানো। আৰু প্ৰথমতে যেতিয়া গেছ পাইপলাইন লগোৱাৰ কথা আহিছিলে মই নিজেও যথেষ্ট কনফিউজনত আছিলোঁ যে ই বহুখিনি মহানগৰী মানুহক কষ্ট দিব, আমি কৰিব পাৰিম নোৱাৰিম। কিন্তু পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে নিজৰ কাম অত্যন্ত দক্ষতাৰে সৈতে কৰাৰ বাবে আমাৰ গুৱাহাটীত মানুহৰো ৰিচেণ্টমেণ্ট বহুত বেছি হোৱা নাছিল আৰু আমি খুব স্মুথলি এই কামটো আগবঢ়াই লৈ যাব পাৰিছিলোঁ। আজি আমি অত্যন্ত আনন্দিত যে আজি গীতানগৰ অঞ্চলত 101টা পৰিয়ালে গেছৰ জৰিয়তে আমাৰ যিটো আমি কুকিং গেছ আমি পাওঁ তাক আমি এতিয়া গেছৰ জৰিয়তে পোৱা আৰম্ভ কৰিম আৰু গুৱাহাটীত আমি এক্সপানশ্যনো যথেষ্ট কৰিব পাৰিম কাৰণ আমাৰ নেচেচাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈছে। LPGতকৈ ই বহু পৰিমাণে সহজ হ'ব, ঘৰতে আমি পাম। আৰু মই গুৱাহাটীবাসী ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যিমান পাৰে আমাৰ PBGLত ছাবস্ক্ৰিপশ্যন কৰক যাতে আমি পাইপ
কুকিং গ্যাস আমি নিজৰ ঘৰতে লাভ কৰিব পাৰোঁ ই সেভ হয় দ্বিতীয়তে ই ইকনমিও হয় দুইটা ক্ষেত্ৰৰে আমি সুবিধা পাম গ্যাসৰো আমাৰ অভাৱ নাই কাৰণ ভাৰত চৰকাৰ বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত আমাৰ গ্যাস গ্ৰিড ইতিমধ্যে স্থাপন হৈছে গতিকে গ্যাস গ্ৰিডত আমাৰ যথেষ্ট গ্যাস থাকে গতিকে আমাৰ গ্যাসৰ কোনো অভাৱ নাই আৰু তাৰ লগে লগে আনুষংগিক ইনফ্ৰাষ্ট্ৰাকচাৰো পূৰ্ব ভাৰতী গ্যাস প্ৰাইভেট লিমিটেডে বনাই সম্পূৰ্ণ কৰিছে গতিকে মই ভাবো যে আমি সকলোৱে ইয়াক সমৰ্থন কৰিব লাগে আৰু লাহে লাহে এলপিজি সিলিন্ডাৰৰ জাগাত আমি গ্যাস পাইপলাইনৰ জৰিয়তে গ্যাস লোৱাৰ বাবে আমি আগবাঢ়ি যাব লাগে বৰাক উপত্যকাত আজি আমাৰ সিএনজি এটা ষ্টেচন আমি আৰম্ভ কৰিছো দিল্লী বা আন অঞ্চলত সিএনজি বহুদিন আগতে হৈছিল কিন্তু আমি কিছু পিছপৰি আছিলো আজি অসমত প্ৰায় 23টা সিএনজি ষ্টেচন হ'ব পাৰিছে আৰু সিএনজিত আমাৰ বিশেষকৈ আমি যদি চাব যাওঁ বহুবিলাক ভেহিকল বিশেষকৈ জুনে এটা নিৰ্দিষ্ট এৰিয়াৰ ভিতৰতে পৰিচালনা কৰে তেওঁলোকে সিএনজি ভেহিকলক ক্ৰয় কৰিছে কিন্তু এজন মানুহে যদি গুৱাহাটীত সিএনজি ভৰাই ডিব্ৰুগড়লৈকে যাব লাগে তেতিয়ালে মই ভাবো সিএনজি ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু দ্ৰুত গতিত বাঢ়িব লাগিব আৰু সেই কাৰণে আমাৰ অন্তত নেশনাল হাইৱেটোক আমি যদি এবাৰ সিএনজি দি কভাৰ কৰিব পাৰো আৰু গুৱাহাটীটো যদি আমি যথেষ্ট সিএনজি ষ্টেচন লগাব পাৰো তেতিয়ালে আমি আমাৰ এয়াৰ কোৱালিটি ইনডেক্স যেটো AQI বুলি কয় তাক আমি মেইনটেইন কৰাত বহুতখিনি সুবিধা পাম মই এই ক্ষেত্ৰত PVGLক অভিনন্দন জনাম যে বৰাক ভেলিত আজি আৰম্ভ কৰিছো শিলচৰত হাইলাকান্দি আৰু শ্ৰীভূমিটো হ'ব কিন্তু আমি খুব ইন্টেনসিভলি যিমান পাৰো আৰু বেছিকৈ সিএনজি ষ্টেচন স্থাপন কৰা কামত আমি আগবাঢ়িব লাগে মই আগতে কৈছো যে গুৱাহাটী বুলি ক'লে এটা সময়ত গুৱাহাটী মানে গুৱাহাটী পৌৰ নিগম আছিল লাহে লাহে আমাৰ যেনেকে নতুন দিল্লীৰ ৰাজধানী ক্ষেত্ৰ তেনেকে এটা পৰিবেশ নিৰ্মাণ হৈছে গুৱাহাটীত ৰিং ৰোড হোৱাৰ পিছত হাজো বাইহাটা চাৰিআলি খোৱালকুছি এইবিলাক সঁচাকৈ ৰিং এটাৰ বাট এটা হ'ব ইয়াৰ প্ৰায় সৰুকৈ শব্দ দিলেও কৰিলেও আমাৰ সেই অঞ্চলবিলাকত শুনা পাব ডিসেম্বৰত গুৱাহাটী উত্তৰ গুৱাহাটী দলং সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰবেবলি দিছপুৰৰ পৰা পানবজাৰ যাওঁতে বেছি সময় লাগিব কিন্তু বাইহাটা চাৰিআলিৰ পৰা পানবজাৰ সোনকালে আহি পাব কাৰণ 6 লেন ৰোড আৰু হি যথেষ্ট আমাক কমিউনিকেশনৰ সুবিধা দিব খোৱালকুছি পলাশবাৰী ব্ৰিজৰ কাম দ্ৰুত গতিত আগবাঢ়িছে 27 চনত আমি শেষ কৰিম তাৰ লগে লগে গুৱাহাটী এয়াৰপোৰ্ট আৰু হাজোৰ ডিসটেন্স হাৰ্ডলি 10 মিনিটৰ হ'ব বা 15 মিনিটৰ হ'ব খোৱালকুছিটো 3 কিলোমিটাৰ হ'ব ফ্ৰম গুৱাহাটী এয়াৰপোৰ্ট গতিকে নাৰেঙ্গী কুৰুৱা দলং হোৱাৰ পিছত আমাৰ সিপাজাৰ কুৰুৱা নাৰেঙ্গী এইবিলাক গুটেই গুৱাহাটীৰ এটা পাৰ্ট অফ দা গুৱাহাটী হ'ব প্ৰবেবলি আজি নহলেও এটা সময়ত এই গুটে অঞ্চলবোৰ গুৱাহাটী পৌৰ নিগমৰ অধীনলৈকে আহিব পূৰ্ব ভাৰতী গ্যাস লিমিটেডে আজি যেটো আগভাগ লৈছে যে আমি বাইহাটা হাজো খোৱালকুছি ৰঙিয়া এই গুটে অঞ্চলবিলাকতে আমি গ্যাস যেটো সিটি গ্যাস পাইপলাইন আমি তাতো ৰাইজক আমি পাইপ কুকিং গ্যাস লোৱাৰ সুবিধা দিম ই আদৰণীয় এই ক্ষেত্ৰত তেখেতসকলক আগবাঢ়ি যাবৰ বাবে মই অনুৰোধ কৰিম আজি আমাৰ যিখিনি টাৰ্গেট যে আমি কামৰূপ আৰু কামৰূপ মহানগৰ জিলা 2028 চনৰ 30 ছেপ্টেম্বৰলৈকে গুটে এৰিয়াটোক আমি কভাৰ কৰিব খুজিছো ইতিমধ্যে 765 কিলোমিটাৰ আমি পলিইথাইলিন পাইপলাইন আমি লে কৰিছো 43 কিলোমিটাৰ ষ্টিল পাইপলাইন আমাৰ লে হৈছে আৰু 30,000 পৰিয়ালে ইতিমধ্যে সিটি গ্যাস গ্ৰিডৰ জৰিয়তে বা পূৰ্ব ভাৰতী গ্যাস লিমিটেডক পঞ্জীয়ন কৰিছে 30,000 পৰিয়ালে যে আমি
পাইপৰ জৰিয়তে গেছ লম আৰু লাষ্ট মাইল কানেক্টিভিটিও প্ৰায় 6000 পৰিয়ালক দিব পৰাকৈ লাষ্ট মাইল কানেক্টিভিটিও আমি সম্পূৰ্ণ কৰিছো মই ভাবো যে আমি এই 30000 ফ্যামিলিক আমি যিমান সোনকালে দিব পাৰো হিমানে তাৰ এফেক্ট আৰু হ'ব উচ্চৰ সুবুৰিয়াই লব আৰু পঞ্জীয়নো বাঢ়িব মই এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰিবলৈ অনুৰোধ কৰিম পুনৰ এবাৰ মই পূৰ্ব ভাৰতী গ্যাস প্ৰাইভেট লিমিটেডক আজি তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাইছো মোক মনোজ বৰুৱা ডাঙৰীয়াই কৈছিলে যে এখিনি উদ্বোধন কৰি দিলে ভাল হ'ব মই তেওঁক কৈছিলো 10 মে তাৰিখে কৰিম চৰকাৰৰো 4 বছৰ হ'ব আৰু হিদিনাখনে এটা ভাল দিন আমাৰ কাৰণে সেই দিনটোতে আমি উদ্বোধন কৰিম আজি যিমানখিনি আনন্দ উৎসাহেৰে সৈতে আমি কৰিব লাগিছিল আমি কৰা নাই কাৰণ এইকেদিনৰ পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু স্বাভাৱিকতে মই নিশ্চিত যে ই এটা উজ্জ্বল ভৱিষ্যতৰ আৰম্ভণি আৰু এটা স্বাভাৱিকতে এটা সূৰ্যোদয়ৰ যাত্ৰা মই পিবিজিএলক অভিনন্দন জনাম সকলো বিষয়া কৰ্মচাৰীক অভিনন্দন জনাম ভাল কৰি কাম কৰি যাওক খুব বেছি ট্ৰান্সপাৰেন্সি আৰু বেস্ট কৰ্পোৰেট প্ৰেক্টিস লৈ আমি আগবাঢ়ি যাব লাগে কতো অভিযোগ হ'ব না লাগে আমি যাতে এই কোম্পানীটোক এটা সফল প্ৰতিষ্ঠান ৰূপে আমি প্ৰতিষ্ঠা কৰিব পাৰো তাৰ ক্ষেত্ৰত আমি সকলোৱে সমৰ্পণ আৰু ডেডিকেশন লৈ কাম কৰো তাকে আহ্বান জনাই মই পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ মহাশয় অসমক এখন প্ৰগতিশীল তথা সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ় দিয়াত আপোনাৰ অমূল্য অৱদানৰ বিষয়ে অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব শ্ৰদ্ধেয় সুধীবৃন্দ আমি আজিৰ অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হৈছোহি বহুমূলীয়া অংশগ্ৰহণেৰে আমাক কৃতাৰ্থ কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছো মাননীয় মন্ত্ৰী শ্ৰীযুত